পুলিশ ব্যাটালিয়নৰ কমান্ডেন্ট আব্দুল হানিফ। দলটি আমি গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। এই পুৰস্কাৰ প্ৰদান কৰিবৰ বাবে 155 নম্বৰ CRPF বেটেলিয়ন 2nd ICTK লাল ছাৰক অনুৰোধ জনাইছোঁ। ইতিমধ্যে সমাপ্ত হৈছে আৰু যিসকল ব্যক্তিয়ে এই পুৰস্কাৰ প্ৰদান কৰিলে তেখেতসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আমি পুনৰ আন এটি কাৰ্যসূচীলৈ আগবাঢ়িছোঁ। এতিয়া আছে এটি অতি আকৰ্ষণীয় অনুষ্ঠান মক ড্ৰিল। আৰু যদি অফিচত থাকে অফিচত থকাৰ সময়ত কি ধৰণে আমি নিজক বচাব পাৰোঁ সেইটো বিষয়ে মই এতিয়া ক'বলৈ লৈছোঁ। আমাৰ নিয়ম হৈছে ড্ৰপ কভাৰ এণ্ড হল্ড অন। যিসকলে ড্ৰপ কভাৰ এণ্ড হল্ড অন প্ৰক্ৰিয়াৰে থাকে তেখেতসকল বাচি থাকিব। ড্ৰপ কেনেকুৱা কৰা হয়, কোনটো নিয়মত ড্ৰপ কৰা হয়? ভূমিকম্পৰ জোকাৰণি অনুভৱ হোৱাৰ লগে লগে টেবুল বা ডেস্কৰ তলত বহি যাব আৰু যদি টেবুল ডেস্কৰ তলত ঠাই নাথাকে তেনেহ'লে ঘৰ, অফিচ, স্কুল বা কলেজৰ কোঠাত যাবলৈ চেষ্টা কৰিব লাগিব। আৰু যদি কোঠালিৰ কোণত যদি যাব নোৱাৰে তেতিয়াহ'লে ৱালৰ কিনাৰত গৈ আমাৰ চিভিল ডিফেন্স ভলণ্টিয়াৰসকলে আপোনালোকক দেখাইছে যেনেকুৱা মূৰত হাত দি তেনেকুৱা বহি যাব লাগিব। কভাৰ, আমি কভাৰ কি কৰিব লাগিব? আমি প্ৰথমে আমাৰ মূৰটো বচাবলৈ চেষ্টা কৰিব লাগিব। যদি ডিবেৰে যিবিলাক বস্তু ওপৰৰ পৰা পৰি আহে জোকাৰণিৰ সময়ত, সেই সময়ত যাতে মূৰত আঘাত কৰিব নোৱাৰে সেই বিষয়ে আমি অলপ এলাৰ্ট থাকিব লাগিব। যদি গাৰ অন্য ঠাইত যদি আঘাত হয় তেতিয়াহ'লে বাচিবলৈ বেছিকৈ চান্স থাকে। যদি মূৰত আঘাত হয় তেতিয়াহ'লে বাচিবলৈ কমকৈ চান্স থাকে। তাৰপিছত হল্ড অন, আপোনালোকে দেখিছে টেবুলৰ তলত এজন সোমাই আছে। এই টেবুলৰ তলত সোমোৱাৰ নিয়মটো এনেকুৱা হ'ব, তেখেতে টেবুলৰ তলত সোমাই আঁঠু কাঢ়ি যোনটো টেবুল আছে টেবুলৰ এটা খুঁটাত ধৰি থাকিব লাগিব যাতে জোকাৰণিৰ সময়ত এই টেবুলটো অন্য ঠাইলৈ নাযায়। আৰু যিবিলাক ডিভাইচ বা বস্তু হাৰ্ড কম্পনেণ্টবোৰ যদি পৰি চিটিকি আহি মূৰত লাগিবলৈ হয় তেতিয়াহ'লে হাতে মূৰটোক বচাব। মূৰত হাত দি এছেম্বল কৰিব গৈছে। দ্বিতীয়জনে স্কুলত আছিলে তেখেতে বহি এটা মূৰত লৈ এই ধৰণে যাব লাগিব আৰু তৃতীয়জনে বেগ লৈ মূৰটো বচাই এনেকুৱাকৈ যাব লাগিব এছেম্বলিৰ ভিতৰত। তাত আমাৰ মেডিকেল টিম লাগিব। এটা আমাৰ চিভিল ডিফেন্স আৰু চিকিউৰিটি টিমে অনুসন্ধান আৰু ৰেস্কিউ কৰিবলৈ স্পটত আহিছে। দুবাৰ জোকাৰণি হোৱাৰ পিছত আমাৰ চিভিল ডিফেন্স আৰু চিকিউৰিটি ভলণ্টিয়াৰসকলে সন্ধান আৰু উদ্ধাৰ চাৰ্চ এণ্ড ৰেস্কিউ কাৰ্য কৰিবলৈ আহিছে। প্ৰথমতে উদ্ধাৰকাৰী দলে ফায়াৰমেন লিফ্ট পদ্ধতিৰে সুৰক্ষিত সমাবেত স্থানলৈ তাৰমানে এছেম্বলি পইণ্টলৈ প্ৰথমে চিকিৎসাৰ বাবে লৈ গৈছে আমাৰ চাৰ্চ টিমে। এয়া দেখিছোঁ আমাৰ সন্ধান আৰু উদ্ধাৰকাৰী দলে চিকিৎসা প্ৰদান কৰি বেণ্ডেজ
আনকনচিয়াছ হোৱা এজন ব্যক্তিক স্পটত পাইছে। ব্যক্তিজনক হেড বেণ্ডেজ আৰু প্ৰাথমিক চিকিৎসা প্ৰদান কৰি স্বনিৰ্মিত যিকোনো ব্লেংকেট বা চাদৰে সৈতে দুটা বাঁহেৰে ষ্ট্ৰেচাৰ তৈয়াৰ কৰি এই ষ্ট্ৰেচাৰত এতিয়া এছেম্বলি পইণ্টলৈ লৈ যাব। ষ্ট্ৰেচাৰ যিটো আছে ষ্ট্ৰেচাৰটো নিজে স্বনিৰ্মিত হয়। দৰকাৰ হ'লে আমাৰ চিভিল ডিফেন্স ভলণ্টিয়াৰ আৰু চিকিউৰিটি টিমে নিজে জুই জ্বলিব লাগিব, চিলিণ্ডাৰটো হিট হ'ব লাগিব, গৰম হ'ব লাগিব, তেতিয়াহে চিলিণ্ডাৰ ব্ৰাছ হয়। যেতিয়া চিলিণ্ডাৰৰ ওপৰেদি জুই জ্বলি থাকে বা চোলাৰতো জুইটো জ্বলি থাকে, তেতিয়া কেতিয়াও চিলিণ্ডাৰ ব্ৰাছ নহয়। সেইকাৰণে সেইটো আমি কেনেকৈ সেইটো নুমাব লাগে সেইটো আমি দেখুৱাম। আপোনালোকে অলপ ধ্যান দি শুনক, নিজৰ ঘৰখন বচাবলৈ সুবিধা হ'ব। এক নম্বৰ আমি এতিয়া চিলিণ্ডাৰটো আমি দেখুৱাম কেনেকৈ জুই চিলিণ্ডাৰত বা ৰেগুলেটৰত জুই লাগিলে কেনেকৈ নুমাব লাগে। এতিয়া ওলাই যাব। এতিয়া আমি অলপ প্ৰেক্টিকেলি সেইটো আপোনালোকক দেখুৱাম। এইটো দুটা বা তিনিটাত আমি নুমাব পাৰে, কিন্তু নিজৰ সাহসটো লাগিব। ইমানটোলৈ আমি নোৱাৰোঁ, তেতিয়াও নপৰা মানুহে এইবিলাক বা মহিলা মানুহে সেইবিলাক নোৱাৰে। গতিকে ইয়াক যিমানটো পাৰে চোলাৰত জুই লগাৰ পিছত আপুনি ৰেগুলেটাৰ কাম নিদিয়াৰ পিছত কি কৰিব লাগিব, এই ৰেগুলেটাৰৰ গেছটো বন্ধ কৰিবৰ কাৰণে ৰেগুলেটাৰটোৰ যিটো পাইপ থাকে, এই পাইপটো মাজতে যদি আপুনি ভালকৈ বেকা কৰি দিলে এই গেছ চোলাৰৰ জুইটো নুমি যাব। এইটো এটা পদ্ধতি আছে। তাৰপিছত এতিয়া ধৰক এইটো ৰেগুলেটাৰত জুই লাগি আছে, ৰেগুলেটাৰটো কাম নাই, কৰিব পৰা নাই। এতিয়া কি হ'ব, বাল্টিং দিও পাৰে, আহক থাকিলে হাতেদি আঙুলি দিও পাৰে। গতিকে আমি প্ৰেক্টিকেলি অলপ আমি আঙুলি দি কেনেকৈ নুমাব লাগে এইটো দেখুৱাম। আপোনালোকে ভালকৈ চাব। এইটো ৰেগুলেটাৰৰ সেইটো এই পাইপত কি আছে, গেছটো এই পাইপৰ পৰা 3 ইঞ্চি আগত জুইটো জ্বলি থাকে। 3 ইঞ্চি আগত জুইটো জ্বলি থাকিলে ইফালৰ পৰা যদি হাত দিলে জুইটো জ্বলিব, কিন্তু এই চাইডৰ পৰা এইটো টিপি দিলে এইফালে জুই গৈ আছে, ইয়াত টিপি দিলে কি হ'ব, অট'মেটিক গেছটো বন্ধ হ'ব, জুই নুমিব। গতিকে এতিয়া আমি এইটো প্ৰথম আমি এইটো আঙুলি দি দেখুৱালোঁ। চিলিণ্ডাৰৰ পৰা 3 ইঞ্চি বাহিৰত জুই জ্বলি আছিল, পিছফালৰ পৰা আহি এনেকৈ হ'লে জুইটো নাপায়গৈ, আঙুলিত এইটো উঠা মাৰি দিলে কি হ'ল, গেছটো বন্ধ হ'ল, জুইটো নুমিল। তাৰপিছত আৰু এটা পদ্ধতি আছে, ধৰক এই ব্লেংকেট বা বিচনা চাদৰ বস্তা, এইটো কি হয়, পটককৈ পানীত ভিজাই ল'ব লাগে। ভিজাই পেলাই সেইটো কেনেকৈ বন্ধ কৰিব লাগে, জুইটো ইফালে জ্বলি আছে, জ্বলি থাকোঁতে কি হ'ব, এনেকৈ কম্বলটো ভিজাই পেলাই এনেকৈ মেৰিয়াই এনেকৈ ঢাকি দিলেই কি হৈ গ'ল, অক্সিজেনটো নাইকিয়া হৈ গ'ল, জুইটো নুমি যায়। তাতকৈ আৰু সহজ উপায় এটা আছে কি, এই বাল্টিং, এনেকুৱা প্লাষ্টিক বাল্টিং ঘৰত চবৰে থাকে। ইয়াত এইটো চাব লাগিব, পাইপটো যদি আছে, পাইপটো থাকোঁতে কি হ'ব, পাইপটো থাকিলে এই বাল্টিং দি অসুবিধা হয়। ডাইৰেক্ট যদি চিলিণ্ডাৰৰ বা ৰেগুলেটাৰ পাইপটো আপোনালোকে ৰেগুলেটাৰত যদি লাগি থাকে, তেতিয়া কি হ'বগৈ, এনেকুৱা এটা বাল্টিং ল'ব, এনেকৈ লৈ এনেকৈ এচা মাৰি দিলে অকণমান জুই দিলে অক্সিজেনটো নাইকিয়া হৈ যাব, তেতিয়া জুই অট'মেটিক নুমিব। তাৰ এইবিলাক যদি নোৱাৰোৱে কি কৰিব, যিমানটো পাৰে ওচৰৰ পাকঘৰৰ যিবিলাক কাপোৰ কানি, যেনে জুইটো য'ত জ্বলিলে মানে য'ত লাগিব, এই কাপোৰ কানিবিলাক চাইড কৰি কি কৰিব লাগিব, চিলিণ্ডাৰটো আস্তেকৈ পেলাই ল'ব। পেলাই লৈ দৰ্জা চৰ্জা খুলি পেলাই আপোনালোকে কি কৰিব, য'ত নেকি জাবৰ জোঁথৰ বা কাপোৰ কানি নাই, তাৰ পৰা পিছফালে কৰি পেলাই আস্তে লগাই আহিব লাগিব। যিটো জুই লাগিব, এই গেছ চিলিণ্ডাৰখন যদি আপুনি হিলাই দিয়ে, জুইটো বহুত প্ৰেছাৰ পৰে। এই প্ৰেছাৰ পৰে, সি আগফালে প্ৰেছাৰ হ'ব, কিন্তু পিছফালে নহয়। এইটো যাতে বেলেগত কাপোৰ চাপোৰত জুই নলগাকৈ
কৰি পেলাই আস্তে আস্তেকে টানি মুকলি জেগালৈ পেলাই থৈ দিলে সি নিজে জ্বলি থাকিব, কিন্তু সি কেতিয়াও বিপদ নহয়। গতিকে এইবিলাক কৰিবলৈ অলপ ৰিক্সি হয়, চব মানুহ এইটো নোৱাৰে, গতিকে আহক লাগিব। এইকাৰণে সদায় ইউজ কৰোঁতে চিলিণ্ডাৰটো চেক কৰিব। ৰেগুলেটাৰ চিলিণ্ডাৰ অনাৰ পিছত তাতে চেক কৰিব, পানী অলপ দি তাত যদি লিকেজ হয় চেঞ্জ কৰি দিব। তাৰপিছত ৰিক্স লৈ পেলাই আপোনালোকে এইবিলাক ক'ত ক'ত আমি ইউজ কৰা হয়, এইটো কিছুমান যিকোনো দোকান, তেল ডিপু বা কিবা ইউজ কৰা হয়। আজিকালি মেক্সিমাম মানুহে নিজৰ ঘৰত পাকঘৰটো ৰখা হয় 1 কেজি 2 কেজি, গতিকে এইটো ৰখাটো আমাৰ কাৰণে বহুত প্ৰয়োজনীয়। কোনটো সময়ত কি হয় সেইটো নাজানে, গতিকে এই বস্তুবিলাক লগাইহে, কিন্তু সেইটো কেনেকৈ ইউজ কৰিব লগা হয় এইটো মেক্সিমাম মানুহে নাজানে। সেইকাৰণে সেইটো আমাৰ এতিয়া কেনেকৈ ইউজ কৰা হয় এইটো দেখুৱাই দিব আমাৰ চিন্তা। এইটো এই CO2টো ইউজ কৰা হয় চিলিণ্ডাৰতো পাৰে, চিলিণ্ডাৰত জুই লাগিলে বা ক'ৰবাত কাৰেণ্টত বা ক'ৰবাত কাগজ কিবা টিভিত লাগিলে এইটো এই চিলিণ্ডাৰটো ইউজ কৰিব পাৰে। এইটো ইউজ কৰাৰ এটা পদ্ধতি আছে, ইয়াক চেফটি পিন বুলি কয়। লক কৰা এই পিনটো টানি দিয়াৰ পিছত য'ত জুই লাগিছে তাৰ পৰা সি কি কৰিব লাগিব, এইটো এনেকৈ লৈ পেলাই এনেকৈ এইটো ইমান ঠাণ্ডা, ইয়াত মানে এইটো প্লাষ্টিকত ধৰিব লাগিব। এইবিলাক য'ত যদি লোৱা আছে এইটো এনেকুৱা ঠাণ্ডা, তাত যদি টাচ হয় বেছিকৈ মাৰি, যদি এইটো চিলিণ্ডাৰটো মাৰাৰ পিছত যদি টাচ কৰিলে অকল জুয়ে হাত নজ্বলাব, ঠাণ্ডাও হাত জ্বলাই দিব। এনেকুৱা চিষ্টেমত এইটো ইউজ কৰা হয়। 2 নম্বৰটো হৈছে ABC। এইটো এনেকুৱা চিষ্টেম আছে, লক কৰা আছে। এই লক কৰি এই লকবিলাক খুলি ল'ব লাগিব। 1 নম্বৰ চেফটি পিন থাকে লক কৰা। তাৰপিছত এইটো ওলোৱাৰ পিছত এইটো যেতিয়া পিনটো ওলোৱাৰ পিছত কি কৰিব, এইটো একদম অপেনিং জুইটো পুটুককৈ লাগিছে তেতিয়াই, এইটো ডাঙৰ জুইৰ কাৰণে নহয়। সেইকাৰণে সেইটো কি কৰা যায়, এনেকৈ লগে লগে ওলাই পেলাই 1.5 মিটাৰ বা 2 মিটাৰৰ ডিষ্টেঞ্চৰ পৰা এইটো মাৰিব লাগে। এইটো মাৰাৰ পদ্ধতিটো এতিয়া দেখুৱাই দিব। লগতে বোকাজান ৰাইজলৈ বিশেষ অনুৰোধ, আপোনালোকে জুই লাগিলে কি কৰে, আমাৰ নম্বৰবিলাক কোনো মানুহে গুৰুত্ব নিদিয়ে। 1 নম্বৰ কথা, আপোনালোকে জুই লাগিলে থানাত ফোন কৰিব, 108ত ফোন কৰিব। আমাৰ প্ৰব্লেম হয় তেতিয়া আমাৰ বদনাম হয় কি ফায়াৰ ব্ৰিগেডৰ মানুহ দেৰিকৈ আহিছে। এইটো নহয়, আমি দেৰিকৈ নাহোঁ, আমি 5 মিনিট নহয়, আমাৰ 2-3 ছেকেণ্ডত আমি আহিব লগা আহোঁ খবৰ পোৱাৰ লগে লগে। গতিকে আপোনালোকে এতিয়া নম্বৰটো মোবাইলটো ওলাই নম্বৰটো চেক কৰক, ডাইৰেক্ট মাৰিলে আপোনালোকৰ য'ত নেকি 5 মিনিট 10 মিনিটৰ জেগাত 5 মিনিট আপোনালোকে ৰেহাই পাব। যিহেতুকে জুয়ে ৰখি নাথাকে, 10 মিনিটত কিমান জুই জ্বলিব, তাৰ 5 মিনিট এডভান্স হ'লে আপোনালোকৰ সম্পত্তি বহুত চেফটি হ'ব। সেইকাৰণে আপোনালোকে মোবাইলটো ওলাই পেলাই অনুগ্ৰহ কৰি আমাৰ বোকাজান ফায়াৰ ব্ৰিগেডৰ নম্বৰটো লওক, লিখি লওক 8760 86204 8760 86204। গতিকে এই নম্বৰটো দিলোঁ, আপোনালোকে প্ৰথম ফায়াৰ বুলি ছেভ কৰি থওক। গতিকে ইমানকে কৰি আমাৰ ডেমুনেশ্যন সামৰি মাৰিছোঁ। অমুক ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ। এইবাৰ সম্বৰ্ধনা জনাব বিচাৰিছোঁ ডি কোম্পানী CRPF বোকাজানৰ এছিষ্টেণ্ট কমাণ্ডেণ্ট বিক্ৰম প্ৰতাপ সিং।